১৮৯৫ শকতে মাজুলীৰ মধ্য মাজুলী অঞ্চলত গুৰুজনাৰ আদৰ্শ প্ৰচাৰৰ বাবে গুৰুজনাৰ বৈষ্ণৱ সংস্কৃতি প্ৰচাৰৰ বাবে স্থাপন হৈছিল মধ্য মাজুলী শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ। আৰু এই মধ্য মাজুলী শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ যিজন সত্ৰাধিকাৰ প্ৰভু আছে শ্ৰী শ্ৰী হেমকান্ত গোস্বামী, তেখেত বৰ্তমান অসুস্থ। আজি এটা বছৰ দিন ধৰি তেখেতে বিচনাতে শয্যাগত হৈ দিন অতিবাহিত কৰিব লগা হৈছে। আমি সেই সত্ৰখনৰ সত্ৰাধিকাৰ প্ৰভুৰ বহাত উপস্থিত আছো। আমি দেখুৱাম সমগ্ৰ পৰিৱেশ, কি ধৰণে এজন সত্ৰাধিকাৰে এনেদৰে আচলতে জীৱন মৃত্যুৰে যুঁজি দিন অতিবাহিত কৰিব লগা হৈছে। আমি দেখুৱাইছো যে বেৰৰ জুলুঙাৰে আকাশ দেখা পোৱা এটা আৱাসগৃহ। দিনৰ ভাগত সত্ৰাধিকাৰজন যিহেতু উঠি কোনো স্থানত যাব নোৱাৰে, সেইবাবে এনেকুৱা ধৰণৰ এটা জৰাজীৰ্ণ আৱাসগৃহতে দিনৰ ভাগত পাৰ কৰে সত্ৰাধিকাৰ প্ৰভু। আমাৰ লগত সত্ৰাধিকাৰ প্ৰভু আছে। ইতিমধ্যে তেখেতক ডক্টৰে চিকিৎসা সেৱাৰ বাবে আহি পৰীক্ষা নিৰীক্ষা কৰি গৈছে। আমাৰ প্ৰভু ঈশ্বৰ আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰভু, কি ক'ব, আপোনাৰ কিমান দিনৰ পৰা আপুনি অসুস্থ? কিমান দিনৰ পৰা অসুস্থ আপুনি? আপোনাৰ স্বাস্থ্যটো কিমান দিনৰ পৰা বেয়া হৈ আছে? ধৰিবই নোৱাৰে। কেইবাবছৰো হ'ল, বহুত বছৰ হ'ল। আজি নিধলীয়া আজি 3 বছৰে হৈছে। সংখ্যাটো পাহৰিছোঁ আৰু কেইবছৰ হ'ল। তাৰপিছত আৰু বেজী, প্ৰেছাৰৰ বেজী লোৱা হৈছে আৰু কামত পিছলৈ নিদিয়া হ'ল আৰু হেৰি হয়, এই বেজীটো ঔষধ পাছ নহয় আৰু সেই পিল আনি দিছে আৰু কোন বিধৰ পিলকে খাওঁ। আৰু পিয়াহটো বৰ বেছি, আৰু প্ৰস্ৰাৱটো বৰ বেছি। এইবোৰ আৰু আপোনাৰ বয়স কিমান হৈছে? বয়স কিমান হ'ল? বয়স 100, এই বহাগত আহিন পাইছে 100 বছৰ হৈছে। আপুনি কিমান সৰু অৱস্থাত এই সত্ৰখনলৈ আহিছিল? কিমান সৰু অৱস্থাত আহিছিল? মই ইয়াৰ পৰা জাজি জৰাবাৰী ৰামগুৰি তালৈ উদাসীন সত্ৰ, তাতে 42 বছৰ ডেকা অধিকাৰ কৰি আছিলোঁ। তাৰপৰা এই ঔষধৰ চিকিৎসা এইবোৰ কৰোঁ। কৰাৰ পিছত আৰু ঔষধৰ চিকিৎসা কাম নিদিয়া হ'লত আৰু পিল আনি খাওঁ। আৰু মই অনেক এইবোৰ ফুৰা চিকিৎসা, এনেই এইবোৰ ধান। আপুনি খোৱা বোৱা ভাল ধৰণে কৰিব পাৰেনে? খোৱা বোৱাটো প্ৰায় ভালেই। এই যেতিয়াই হেৰিয়াৰ হাই প্ৰেছাৰৰ হেৰিটো হ'ল, তেতিয়াৰ পৰা হাই প্ৰেছাৰ হোৱাৰ বাবে ঔষধ পাতি কিবা কিবি খাওঁ, তথাপি হেৰি নহয়। হয়, আচলতে আমি দেখুৱাইছো যে এজন সত্ৰাধিকাৰ প্ৰভু বৰ্তমান অসুস্থ। আজি এটা বছৰ দিন ধৰি এনেধৰণে বিচনাত পৰি আছে। এটা জৰাজীৰ্ণ আৱাসগৃহত তেখেতে দিনৰ ভাগত পাৰ কৰে, নিশা যদিও বেলেগত কটাই যদিও আমি দেখুৱাইছো সেই সমগ্ৰ পৰিৱেশ। আচলতে মুখ্যমন্ত্ৰীজনে, চৰকাৰখনে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। অসম দৰ্শন আঁচনিৰ জৰিয়তে বিভিন্ন ধৰণৰ সত্ৰসমূহ, নামঘৰসমূহলৈ উন্নয়নৰ দিশ দেখুৱাইছে। কিন্তু অতি দুৰ্ভাগ্যজনক যে এই সত্ৰখনে বৰ্তমানো উন্নয়নৰ কোনো মুখ দেখা নাই। আমি দেখুৱাইছো সেই সত্ৰখনৰ পৰিৱেশ। আমি বৰ্তমান সেই সত্ৰখনত উপস্থিত আছো আৰু দেখুৱালো যে 100 বছৰৰ ঊৰ্ধৰ যিগৰাকী সত্ৰাধিকাৰগৰাকীয়ে কেনেধৰণে জীৱন মৰণেৰে যুঁজি দিন অতিবাহিত কৰিব লগা হৈছে। আমাৰ লগত বুঢ়া ভকত ডাঙৰীয়া আছে। আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেতে যিহেতু বহুবাৰ চৰকাৰী পক্ষক বিভিন্ন আঁচনিৰ বাবে আবেদন নিবেদন কৰিছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? তেখেতৰ কাৰণে আজি ধাৰাষাৰ 3 বছৰ মই চৰকাৰৰ লগত যোগাযোগ কৰিছিলোঁ। সেই যোগাযোগত বৰ্তমান চৰকাৰৰ ফালৰ পৰা সুবিধা কোনো পোৱা নাই। 3বাৰ মাজতে মাজুলী সমষ্টিৰ বিধায়ক হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছিলোঁ যে আপুনি এবাৰ আহি সত্ৰখন দৃষ্টিকোণে চাই যাওক, কিন্তু নাহিল। গতিকে
প্ৰচেষ্টাটোহে চলাব পাৰোঁ, কিন্তু দাঙি আনিব নোৱাৰোঁ। গতিকে তেখেতে এই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিলে। আপোনালোকে অসম দৰ্শন আঁচনিত কিবা স্থান পাইছেনে? অসম দৰ্শনৰ আঁচনিত স্থান পাইছোঁ, টকা 10 লাখ মানে দিছিলে, কিন্তু আজি পৰ্যন্ত বেংকলৈ সজাগৈ আমাৰ লাগিছে টকা 10 লাখ মানে বাজুকত সোমোৱা নাই। সত্ৰাধিকাৰ প্ৰভু যিহেতু অসুস্থ, আপোনালোকে ৰজাঘৰীয়াক মানে চৰকাৰক জনাইছে নেকি যে প্ৰভু অসুস্থ? কাৰণ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে বিভিন্নজনে মাজুলীৰ বিভিন্ন স্থানত কোটি টকা আজি মই 6টা মাহ নাই জনোৱা, তাৰ আগত জনাইছিলোঁ। কি কয়, কাক জনাইছে আপুনি? এই মুখ্যমন্ত্ৰীলৈকে প্ৰেৰণ কৰিছোঁ। তেখেতে কোনো সঁহাৰি জনোৱা নাই? হ'ব বুলি মোৰ জোকাইছে। যিহেতু আজি 4টা বছৰ পাৰ হ'ল, মুখ্যমন্ত্ৰীজন এবাৰো আপোনাৰ নিজা সমষ্টি আপোনালোকৰ নাই আমি সদৌ অসম শিশু সমাৰোহৰ 150খন গাঁৱৰ মানুহে নিমন্ত্ৰণ কৰিছিলোঁ, তেখেতে দেখা দিবলৈ নাহিলে। কি আহ্বান জনাব মুখ্যমন্ত্ৰীজনলৈ? মুখ্যমন্ত্ৰীজনলৈ কি আহ্বান জনাম? এতিয়া কাগজ পাতিহে পঠিয়াব পাৰোঁ, তাৰ বাহিৰেতো উপায় নাই। হয়, আমি আচলতে জনাইছো যে মাজুলীৰ ঐতিহাসিক এখন সত্ৰ, কাৰণ 1595 শকতে স্থাপন হোৱা এখন সত্ৰ, কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে মুখ্যমন্ত্ৰীজন মাজুলীলৈ আহে, সঘনাই আহে, কিন্তু আজি পৰ্যন্ত মধ্য মাজুলী অঞ্চলৰ 150খন গাঁৱৰ ৰাইজ জড়িত হৈ থকা এই সত্ৰখনত এবাৰো পদাৰ্পণ নকৰিলে, যাৰ বাবে তেওঁলোকে দুখ প্ৰকাশ কৰিছে। আমিও আহ্বান জনাম যে এই সত্ৰখনৰ যিজন সত্ৰাধিকাৰ, তেখেত 100 বছৰ ঊৰ্ধৰ, 100 বছৰ পাৰ হৈছে, বৰ্তমান অসুস্থ। মুখ্যমন্ত্ৰীজনৰ যদি কোনোবা কাৰণত সময় ওলায়, তেতিয়াহ'লে আহি মই এই সত্ৰাধিকাৰ প্ৰভুৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি দিম।